চুলি বহুত বেছি সৰিবলৈ লৈছে যদি এই পদ্ধতিটো ব্যৱহাৰ কৰিব বহুতখিনি মেছেজ আহিছে কমেন্ট আহিছে যে এইকেইদিন বহুত চুলি সৰিবলৈ লৈছে কি কৰিম মোৰো চুলি সৰে কৈছোৱে আগুন মাহত বহুত চুলি সৰে এতিয়া নতুনকৈ গজিছে দেখিছেনে চুলিবোৰ আসলতে নিৰ্দিষ্ট এটা মাহত চুলি যথেষ্টখিনি সৰে কিছু সংখ্যকৰ আৰু যদি 12 মাহে যদি চুলি আপোনালোকৰ সৰিবলৈ লৈছে বা লগাতকে যদি বহুত বেছি চুলি সৰিছে তেতিয়াতো এবাৰ ডক্টৰৰ পৰামৰ্শ ল'ব লাগে কাৰণ অকল বাহ্যিক কাৰণতে যে চুলি সৰে তেনেকুৱা নহয় ভিতৰুৱা বিভিন্ন সমস্যাৰ বাবে চুলি সৰা দেখা যায় এতিয়া ডক্টৰৰ পৰামৰ্শ লোৱাৰ উপৰি এনেকৈ ঘৰুৱা পদ্ধতিৰেও আপোনালোকে চুলিখিনি যত্ন ল'ব পাৰে একো ক্ষতি নাই যিহেতুকে নেচাৰেল বস্তু কোনো ধৰণৰ ইয়াতে সাইড এফেক্ট নাই গতিকে খুব সুন্দৰকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে চুলিখিনি যদি ৰাব হৈছে শুকান হৈছে লগতে যদি অত্যন্ত সৰিছে আৰু বহুতে কয় যে পিয়াজ লগালে চুলি সৰাটো বেছি হৈছে সেইটো ভুল চুলি সৰা ৰোধ কৰিবৰ কাৰণে আসলতে পিয়াজতকৈ অন্যতম একো মই পোৱা নাই এতিয়ালৈকে চুলি গজাটো সহায় কৰে আৰু চুলি আপোনাৰ খিনি নখৰাও বন্ধ কৰে আৰু চুলিত অইলিং কৰিব সপ্তাহত দুদিনকৈ নহলেও এদিন হলেও চুলিত তেল লগাব চুলিত তেল লগোৱাটো অত্যন্ত জৰুৰী কাৰণ যেনেকৈ আমাক খাদ্যৰ প্ৰয়োজন ঠিক তেনেকৈ আমাৰ চুলিখিনিকো খাদ্যৰ প্ৰয়োজন যদি তেলটো অকমান গৰম কৰি পেলাই চুলিখিনি মাসাজ কৰিব পাৰে তেতিয়া হলে খুব ভাল হট অইলিং মাসাজ বুলি কয় ৰাতি ধুনীয়াকৈ লগাই থব আৰু ৰাতিপুৱা এই বস্তুখিনি ব্যৱহাৰ কৰিব পাৰিব আৰু তেলটো নলগালেও এনেও ব্যৱহাৰ কৰিব পাৰিব ইয়াতে মই ব্যৱহাৰ কৰিছো এলোভেৰা জেল লগতে ইয়াতে পিয়াজ আছে পিয়াজ মই ব্যৱহাৰ কৰিছো দুটা আপোনালোকৰ চুলি যিমানখিনি সেই অনুপাতে লব পিয়াজ দুটা এলোভেৰা জেল লগতে জবা ফুলৰ পাতো বহুতে ব্যৱহাৰ কৰে পাততকৈ কিন্তু জবা ফুলটো বেছি ভাল চুলিখিনি খুব সুন্দৰ আমাৰ মিহি হোৱাত সহায় কৰে এইখিনি বস্তু আৰু লগতে মেথি গুটি কেইটামান মই ৰাতি তিয়াই থৈছিলো আৰু এতিয়া মিক্সিত একেলগতে দি দিছো জবা ফুলখিনিৰ লগত খুব ধুনীয়াকৈ দি পেলাই এনেকে লগাই লৈছো জবা ফুল পাবৰে তেনেকে নাই কেইটা দিনত মই আগতে পাতো ব্যৱহাৰ কৰিছিলো কিন্তু পাতত মই ইমান গুণাগুণটো পোৱা নাছিলো ফুলত যিমানখিনি পোৱা যায় এনেকৈ ধুনীয়াকৈ লগাই মই 1 ঘণ্টা সময় ৰাখি পেলাই ধুই দিম লগোৱাৰ দিনাখন শ্যাম্পু নকৰিলে ভাল কিন্তু যদি পিয়াজৰ গোন্ধটো সহ্য কৰিব নোৱাৰে শ্যাম্পু কৰিলেও কথা নাই ধুনীয়াকৈ 1 ঘণ্টা সময় ৰাখি মই ধুই দিম আৰু এনেকৈ আপোনালোকে সপ্তাহত 2 দিনমান ব্যৱহাৰ কৰিবচোন ব্যৱহাৰ কৰিলেই গম পাব যে আপোনালোকৰ চুলি সৰাটো কমি আহিছে লাহে লাহে একেবাৰে নেচাৰেল বস্তু কোনো ধৰণৰ ইয়াতে সাইড এফেক্ট আপোনালোকৰ নাই আৰু পিয়াজটো খুব ভালে হয় আৰু তেলটো আপোনালোকে ইচ্ছা কৰিলে পিয়াজ অকমান থেতেলাই পেলাই লগতে তাত নৰসিংহৰ পাত কেইটামান জেতুকাৰ পাত কেইটামান দি পেলাই যদি অকমান উতলাই ঠাণ্ডা হোৱাৰ পিছত বটলত ভৰাই সেই তেলটো ব্যৱহাৰ কৰে তেতিয়াও ভাল ৰিজাল্ট পোৱা যায় আৰু পানী বেছিকৈ খাব চুলি আৰু স্কিনৰ কাৰণে পানীটো অত্যন্ত জৰুৰী কিন্তু মোৰ নিজৰে কম খোৱাৰ নিচিনা হয় কাৰণ কামৰ বাবে ব্যস্ততাতে এইবোৰ ৰৈ যোৱা নিচিনা হয় কিন্তু আমি নিজৰ যত্নটো ল'ব লাগে পৰালৈকে এনেকে ব্যৱহাৰ কৰিব আৰু তেল মই আপোনাৰ পেৰাচুট নাৰিকল তেল লগতে এটা এমৱে নাৰিকল তেল আছে সেই দুয়োটা ব্যৱহাৰ কৰো দুয়োটাতে মই ভাল ৰিজাল্ট পাইছো যিমান যি তেল ওলালেও নাৰিকল তেলৰ নিচিনা আসলতে হ'ব নোৱাৰে আৰু এনেকে মই খুব ধুনীয়াকৈ লগাই পেলাই 1 ঘণ্টা সময় বেলেগ কাম কৰিম আৰু তাৰ পিছত ধুই দিম আপোনালোকেও ব্যৱহাৰ কৰিব কেনেকুৱা পালে ৰিজাল্টটো জনাব পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব আৰু ক'ৰ পৰা ভিডিঅ'সমূহ চাই জনাব শ্বেয়াৰ কৰিব আৰু কাটিং ৰিলেটেড ভিডিঅ'ৰ বাবে আপোনালোকে মোৰ ইউটিউবটো সাবস্ক্ৰাইব কৰিব ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ইপিখনে আছে আৰু কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামত ফলো কৰিব ডিম্পি ডায়েৰী বুলিয়ে আছো পেজৰ নামেৰে পেজৰ ইপিখনে আছে ভালে থাকিব সকলো এৰিছো